নিৰ্বাচনৰ প্ৰাক্ষণত চাহ শ্ৰমিকলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। 30 টকাকৈ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি। অসমৰ অৰ্থনীতিৰ অন্যতম চালিকা শক্তি হিচাপে পৰিগণিত হোৱা 200 বছৰীয়া চাহ উদ্যোগটোক জীয়াই ৰখাত চাহ বাগিচাৰ শ্ৰমিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অতি ন্যূনতম মজুৰিতে কঠোৰ পৰিশ্ৰম কৰি ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা এই চাহ জনজাতি আৰু আদিবাসী লোকসকলে আজিও নানা সামাজিক আৰু আৰ্থিক নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। চৰকাৰে এইসকল লোকৰ উন্নয়নৰ বাবে ইখনৰ পাছত সিখন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও তেওঁলোকৰ মৌলিক সমস্যাসমূহৰ যেন আজিও অন্ত পৰা নাই। বছৰ বছৰ ধৰি দৈনিক অতি কম মজুৰিতে কাম কৰি অহা চাহ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি মজুৰি বৃদ্ধিৰ দাবী জনাই আহিছে। অৱশেষত বৃহস্পতিবাৰে কেবিনেটত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। 1 এপ্ৰিলৰ পৰা চাহ শ্ৰমিকসকলৰ মজুৰি 30 টকাকৈ বৃদ্ধি পাব। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাত 280 টকালৈ বৃদ্ধি পাব মজুৰি। আনহাতে বৰাক উপত্যকাত 258 টকালৈ বৃদ্ধি পাব শ্ৰমিকসকলৰ মজুৰি। পৰৱৰ্তী 6 মাহত মজুৰি 300 টকালৈ বৃদ্ধিৰ সম্ভাৱনা আছে বুলিও উল্লেখ কৰে। চাহ জনগোষ্ঠীয় 17টা সংগঠনৰ হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি আমি অসমৰ চাহ শ্ৰমিকসকলৰ যিটো বৰাকত কিমান আছিলে আৰু ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ যিটো মজুৰি বা চাহ শ্ৰমিকৰ যিটো বেতন তাৰ ওপৰত কেবিনেট বৈঠকৰ আৰম্ভণিতে অসম চাহ মজদুৰ সংস্থা আৰু ভাৰতীয় চাহ মজদুৰ সংস্থাৰ বিষয়াসকলৰ সৈতে আৰু ACKS অসম চাহ কৰ্মচাৰী সংস্থা আৰু চাহ বাগানৰ মালিক পক্ষৰ সৈতে আমি ত্ৰিপাক্ষিক বৈঠক এখনত ভাগ লৈছিলোঁ। তাত সিদ্ধান্ত হৈছে যে ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। পশ্চিমবংগই সেইকাৰণে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা নাই, কাৰণ লেবাৰ কোড মতে কৰিবই লাগিব। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলোঁ। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ ভেলীৰ চাহ শ্ৰমিকৰ মজুৰি 280 টকা হ'বগৈ। বিজেপি চৰকাৰ যেতিয়া আহিছিল চাহ শ্ৰমিকৰ মজুৰি 116 টকা আছিলে। আজি আমি 116 টকাৰ পৰা ইয়াক 280 টকালৈকে লৈ আহিলোঁ। বৰাক ভেলীত এই দৰমহা বৃদ্ধিৰ ফলত বৰাক ভেলীত দৰমহা আগতে 228 টকা আছিল, এতিয়া বৰাক ভেলীত দৰমহা 258 টকা হ'ব। কিন্তু এইটো অন্তৰ্বৰ্তীকালীন মজুৰি। মই আশা কৰোঁ যেতিয়া ফাইনেল মজুৰি হ'ব ই 300 টকা পাৰ হৈ যাব। নিউজ ডেস্ক ৰিপৰ্ট, গুৱাহাটী টাইমছ।